সেই গাইজ আপোনালোক বহুতে মানে ভাবি থাকে ন আমি মুগা সূতাৰ কাপোৰৰ দহিবোৰ কেনেকৈ গাঁঠিম বাৰু ন। আৰু বহুতেতো কি কৰে এইবোৰ বস্তু কাটি কেনে মেৰিয়াই কেনে চিলাব আৰু চিলোৱাৰ পাছতে ডাইৰেক্ট মানে সূতাৰে দহি গাঁঠি দিয়ে। কিন্তু সেইটো নকৰিব দেই, সেইটো কৰিলে একদম বেয়া দেখি। আৰু সেনেকুৱা কৰাতকৈ আপোনালোকে এইদৰে দহি গুঠিব। চাওক মই কি কৰিছোঁ, এয়া বাতিত অলপ গাখীৰ পানী লৈছোঁ, মানে যিহেতুকে মুগা সূতা ন তাতে গাখীৰ পানী এনেকৈ মানে মই জনাত দেই আমাৰ আইতাহঁতে আমাৰ মাহঁতে তেনেকৈয়ে গাঁঠে, তেতিয়া মানে লাগি ধৰে। এনেতো মাৰ দিব লাগে, মাৰ দিলে বেছি ভাল, কিন্তু যদিহে মাৰ নহয় তেতিয়াহ'লে এনেকৈ গাখীৰ পানী দি এনেকৈ পকাই ল'ব সূতাডাল, এইখিনি এনেকৈ ওলাই লৈ এনেকৈ ধুনীয়াকৈ এটা গাঁঠি দি দিব দেই। ধুনীয়াকৈ এনেকৈ এটা গাঁঠি দিব আৰু দিয়াৰ লগে লগে আপোনালোকে চাওকচোন কি ধুনীয়াকৈ দহিটো হৈ গ'ল, দেখিছেনে? এইবোৰ কি ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে বেলেগকৈ এটা দহি গুঠিব লগা কোনো কথাই নাই, এনেকৈ গাঁঠিলেই হৈ গ'ল।